বন্ধুসকল, ফাইনেলি মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে ক'লে যে জুবিন দাক মদ খুৱাই হত্যা কৰা হৈছিল বুলি। আৰু এইটোও ক'লে যেতিয়া মুখ্যমন্ত্ৰীক লগ কৰিবলৈ আহে জুবিন দা যেতিয়া মুখ্যমন্ত্ৰীৰ ওচৰলৈ আহে তেতিয়া জুবিন দাই মদ নাখায় বুলিয়ে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে আৰু কৈছে যে সিহঁতি জোৰ জবজ মদ খুৱাই পেলাই হত্যা কৰিলে বুলি ক'লে। আৰু শুনক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কি ক'লে। ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল, সকলোখিনি কথা গম পাব আৰু বহুত ইণ্টাৰেষ্টিং কথা কেইটামান আছে, আপোনালোকে লাষ্টলৈ গম পাব। ভিডিঅ'টো চাই থাকিব শেষলৈকে বন্ধুসকল, চাওঁচোন আহক কি ক'লে। মই যিমান দূৰ জানো জুবিনে মদ নিজে খোৱা নাছিলে। জুবিনৰ টকা পইচা যাতে হেৰফেৰ কৰিব পাৰি, যেতিয়া গান গাব গ'ল মদ খুৱাই দিলে, বিহু কমিটিয়ে 5 লাখ দিলে, 2.5 লাখ দিয়া বুলি জুবিনক কৈ দিলে, নিচাত থাকিব ই 2.5 লাখ বুলিয়ে মানি ল'ব। তেনেকে জুবিনক ষড়যন্ত্ৰমূলকভাৱে এছামে মদ খুওৱা কামত লিপ্ত কৰাইছিলে আৰু তেনেকে মদ খাই গ'ল। মোৰ লগত যিমানবাৰ ৰাতিপুৱা আহে কেতিয়াওতো মদ খাই নাহে। গধূলি যিবিলাক কথা কয় মদ খুৱাই দিয়া হয়। আৰু এতিয়া তদন্তত সেইটোৱে ওলাইছে যে জুবিনক মদ খুওৱা হৈছিলে, নিজে খোৱাৰ কথাটো নাছিলে। সেইকাৰণে মই ৰাইজক অনুৰোধ কৰিম জুবিনক যাতে মদৰ লগত কোনেও এক কৰি নেপেলায়, কাৰণ সি নিজে মদ খোৱা নাছিল, জুবিনক মদ খুওৱা হৈছিলে। আৰু তদন্তৰ চাৰ্জশ্বিটত এই বিষয়ে আপোনালোকে বহুত কথা গম পাব। সেইকাৰণে জুবিনৰ সমাধিত গৈ যে এনে মদৰ বটল ঢালে, এইবিলাক চব ভুল। মদৰ লগত জুবিনে নিজে কেতিয়াও মদ খোৱা নাছিল। জীৱনত জুবিনক মই 50 বাৰতকৈ বেছি লগ পাইছো। মোৰ লগত আহোঁতে তেওঁ কেতিয়াও মদ খাই অহা নাই। আজি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিনৰ উপলক্ষে আয়োজিত এই অনুষ্ঠানত উপস্থিত পৰমশ্ৰদ্ধা ৰাইজ, সাংবাদিক বন্ধুসকল, উদ্যোক্তাসকল, সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আমাৰ জাতীয় জীৱনৰ গৌৰৱ মৰমৰ শিল্পী জুবিন গাৰ্গলৈ মোৰ কোটি কোটি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো। আমি সকলোৱে আজি এগৰাকী মহান শিল্পীৰ পবিত্ৰ স্মৃতি দিয়াত সমবেত হৈছো। আৰু জুবিন গাৰ্গে জীৱন কালত বহু কষ্টৰ সাধনাৰ যোগেদি যিখিনি উল্লেখযোগ্য মানৱ সমাজলৈ বৰঙণি আগবঢ়ালে, অসমৰ সংগীত জগতখনক বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিলে, সেইগৰাকী মহান শিল্পীৰ আদৰ্শৰে আমি অসমীয়া জাতিটোৱে বিশ্বৰ বুকুত নিজক মৰ্যাদা সহকাৰে জীয়াই ৰাখিব লাগিব। উঠি অহা প্ৰজন্মই যাতে জুবিন গাৰ্গৰ জীৱন দৰ্শন, জুবিন গাৰ্গৰ ভাল পোৱা কথাবিলাক যাতে স্মৃতিৰ বুকুত সজীৱ কৰি ৰাখে আৰু ইয়াক সক্ৰিয়তাৰে যাতে পালন কৰে, তাৰ বাবে মই সকলোকে আহ্বান জনাইছো। জুবিন গাৰ্গ এগৰাকী প্ৰকৃতি প্ৰেমী আছিল আৰু দৰিদ্ৰ জনগণৰ বাবে সদায় সন্মুখৰ পৰাই মানৱীয় দৃষ্টিভংগীৰে উদ্যোগ লৈছিল, সহযোগিতাৰ হাত আগবঢ়াইছিল আৰু বিভিন্ন দুৰ্যোগপূৰ্ণ মুহূৰ্তত তেওঁ অভাৱী ব্যক্তিসকলৰ কাষত থিয় হৈ মনোবল যোগান ধৰিছিল। মানৱ দৰদী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা কেতিয়াও হেৰাই যাব নোৱাৰে, কাৰণ আমি যেতিয়াই জাতিটোক প্ৰতিষ্ঠা কৰাৰ কথা ভাবিম, শক্তিশালী কৰাৰ কথা ভাবিম, তেতিয়াই জুবিন গাৰ্গৰ আদৰ্শ লগত লৈ আগবাঢ়িব লাগিব। কাৰণ দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰি জীৱনৰ কম সময়তে যিখিনি অসাধ্য সাধন কৰিলে, অসমীয়া জাতি ইয়াৰ বাবে গৌৰৱান্বিত। তেখেতৰ অকাল মৃত্যুৱে কেৱল অসমীয়া জাতিকে যে কন্দুৱাইছে এনে নহয়, বিশ্বৰ সংগীত প্ৰেমী
সকলোকে কন্দুৱাই গুচি গৈছে। গতিকে সেই শক্তিশালী মানুহৰ হৃদয়ৰ প্ৰভাৱ বিস্তাৰ কৰিব পৰা যিটো অসাধাৰণ ব্যক্তিত্ব গৰাকী আছে, গীতিকাৰ সুৰকাৰৰ পৰা আৰম্ভ কৰি এগৰাকী অত্যন্ত হৃদয়স্পৰ্শ কৰা কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াই আজি প্ৰতিজন অসমীয়া মানুহৰ মনত এইটো চেতনা প্ৰদান কৰি গ'ল, জাতিটোক ভাল পাব লগা হলে জাতিভাৱে চিন্তা কৰিব লাগিব আৰু মাতৃভাষাক আঁকোৱালি ল'ব লাগিব আৰু সাহিত্য ৰচনা কৰি অধ্যয়নত মগ্ন হ'ব লাগিব। এই কিছুমান কথা জীৱন কালত যিখিনি নিষ্ঠাৰে পালন কৰি গ'ল, কাৰ্যকাৰী কৰি গ'ল, তাৰ বাবে আজি আমি সকলোৱে উপলব্ধি কৰোঁ যে কথাৰে নহয় বন্ধু, কামেৰে পৰিচয়। জুবিন গাৰ্গে জীৱন কালত যিবিলাক কথা কৈছিল তাক নিষ্ঠাৰে পালন কৰি গৈছে। গতিকে সেইগৰাকী শিল্পী কেতিয়াও আমাৰ মাজৰ পৰা আঁতৰি যাব নোৱাৰে, আমাৰ মাজত সদায় সজীৱ হৈ থাকিব, সক্ৰিয় হৈ থাকিব। কাৰণ আমি তেখেতৰ স্মৃতিক সজীৱ কৰি ৰাখিবৰ বাবে তেখেতৰ কৰ্মৰাজিক গুণানুকীৰ্তন কৰি তেখেতৰ আদৰ্শৰে আমি আমাৰ জাতিটোক আগুৱাই নিব লাগিব। গতিকে মই আজি এই পবিত্ৰখনত পুনৰবাৰ এগৰাকী মহান শিল্পীলৈ কোটি কোটি প্ৰণিপাত যাচিছো, শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছো। আৰু মোৰ দৃঢ় বিশ্বাস আজি যিসকল অনুৰাগী ইয়াত সমবেত হৈছে আৰু যোগসূত্ৰ নতুন দিল্লী আমাৰ সাংবাদিক বন্ধুসকল আছে, দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আছে আৰু উদ্যোক্তা হিচাপে যিসকলে ইয়াত অংশগ্ৰহণ কৰিছে, মই তেখেতসকলক বিশেষভাৱে ধন্যবাদ জনাইছো। আপোনালোকে নতুন দিল্লীত এই অনুষ্ঠানটো আয়োজন কৰি ইয়াত যিমান সংখ্যক আমি তেখেতৰ অনুৰাগী আছো, আজি সকলোৱে ইয়াত সমবেত হৈছো। আমাৰ সকলোৰে মনৰ ইচ্ছা এটাই, জুবিন গাৰ্গক আমি জীয়াই ৰাখিব লাগিব। তেখেতে কোৱা কথাবিলাক আমাৰ কৰ্মজীৱনত আমি নিষ্ঠাৰে পালন কৰিব লাগিব। প্ৰকৃতি থাকিলেহে প্ৰাণী থাকে, প্ৰকৃতি যদি নাথাকে প্ৰাণী ক'ত থাকিব? গতিকে জুবিন গাৰ্গে এই কথাবিলাক মৰ্মে উপলব্ধি কৰি গছ ৰোৱাৰ প্ৰতি ৰাইজক বিশেষভাৱে আগ্ৰহী কৰি তোলাৰ যিটো তেখেতৰ মানসিকতা আছিল, এই কথাখিনি আমি এতিয়া আমাৰ জীৱনত জীয়াই থকালৈকে আমি ৰূপায়ণ কৰিব লাগিব। গছ থাকিলেহে মানুহ থাকিব। গুৰুজনাই কৈ গৈছে, এক বৃক্ষ দশ পুত্ৰ সম। এই কথাবিলাক জুবিন গাৰ্গ ডাঙৰীয়াই মৰ্মে উপলব্ধি কৰিছে। ভক্তিভাৱে প্ৰকৃতিৰ প্ৰতি শ্ৰদ্ধাশীল হৈ প্ৰকৃতিক জীয়াই ৰখাৰ, সেউজীয়া বাতাবৰণ অটুট ৰখাৰ বাবে প্ৰয়াস কৰিছো। গতিকে সেইবাবে মই আপোনালোকক আগ্ৰহ কৰিছো, নতুন দিল্লীত থাকিলেও আপোনালোকে নিজ নিজ ঘৰৰ চৌহদত এটা গছৰ পুলি ৰোৱাৰ বাবে প্ৰয়াস কৰিব আৰু তাক মৰমেৰে নিজৰ পুত্ৰ কন্যাক মাতৃ পিতৃ এনেধৰণে তুলি তালি ডাঙৰ দীঘল কৰে, তেনেধৰণে পোহপাল দিব লাগিব যাতে গছ পুলিটো উৎসাহৰে ডাঙৰ হ'ব পাৰে, শক্তিশালীভাৱে ডাঙৰ হৈ পৃথিৱীত এটা সেউজীয়া বাতাবৰণ সৃষ্টি কৰিব পাৰে। আৰু আমি সকলোৱে ইণ্টাৰডিপেণ্ডেণ্ট ফেমিলি, পৃথিৱীৰ বুকুত থকা প্ৰাণী সমাজ, প্লেণ্ট লাইফ, এনিমেল লাইফ, হিউমেন লাইফ, লিভিং অৰ্গেনিজিম, আমি সকলোৱে একেলগে মিলি বসবাস কৰিব লাগিব এই প্ৰকৃতিৰ বুকুত। ধৰিত্ৰী আই তেতিয়া আনন্দিত হ'ব। ধৰিত্ৰী আই আমি জীয়াই ৰাখিব লগা হ'লে প্ৰকৃতিক ভাল পাব। গতিকে মই ভাবোঁ জুবিন গাৰ্গৰ এই মহান আদৰ্শ আমি সকলোৱে জীয়াই ৰাখি আজিৰ দিনটোত সংকল্প লোৱাৰ বাবে আমি সকলোৱে ইয়াত সমবেত হৈছোঁ। উপস্থিত সকলো ৰাইজলৈ মই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।